নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে এটা জ্ঞানবৰ্ধক ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, 2025 বৰ্ষ সমাগত। 2025 বৰ্ষৰ অৰ্থাৎ নৱবৰ্ষৰ প্ৰথম দিনটোত আপুনি আপোনাৰ ঘৰৰ সকলোৰে লগত আপুনি এইকেইটা বস্তু অৱশ্যেই খাব। এইকেইটা বস্তু যদি আপুনি বছৰৰ প্ৰথম দিনটোত খায়, তেতিয়া আপুনি গোটেই বছৰটোৰ বাবে সুফল পাবলৈ সক্ষম হ'ব পাৰিব। ৰোগ ব্যাধিৰ পৰা আপোনাৰ ঘৰখন দূৰত থাকিব পাৰিব, মুক্ত হৈ থাকিব পাৰিব। বহুতো সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। নৱবৰ্ষৰ প্ৰথম দিনটোত যদি আপুনি আপোনাৰ ঘৰৰ সকলো সদস্যৰ লগত আপুনি এই বস্তুটো খায়, তেতিয়া আপুনি জীৱনত আগন্তুক বছৰটোত আপুনি শুভ ফল পাবলৈ সক্ষম হ'ব পাৰিব। যদি আপুনি আপোনাৰ পৰিয়ালৰ লগত নাই, আপুনি ক'ৰবাত আছেগৈ, তেতিয়া আপুনি অকলে হ'লেও আপুনি এই বস্তুটো খাবলৈ চেষ্টা কৰিব। নৱবৰ্ষৰ প্ৰথম দিনটোত অৰ্থাৎ 1 জানুৱাৰীৰ দিনটোত আপুনি এইকেইটা বস্তু বা এই এটা হ'লেও আপুনি খাবলৈ চেষ্টা কৰিব। এই বস্তুকেইটাৰ ভিতৰত আপুনি যদি এটা বস্তু খায়, তেতিয়া আপুনি আগন্তুক নতুন বছৰটোত জীৱনত আপুনি ভাল ফল পাব পাৰিব। বছৰটোৰ বাবে আপুনি সুফল পাব। সেইবাবে আপুনি আজিৰ এই ভিডিঅ'টোত আমি যিকেইটা বস্তুৰ বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ, এইকেইটা বস্তু আপুনি খোৱাটো খুবেই জৰুৰী। অৱশ্যেই আপুনি খাবলৈ চেষ্টা কৰিব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত সুন্দৰভাৱে আলোচনা কৰিম আপুনি কোনকেইটা বস্তু নৱবৰ্ষৰ প্ৰথম দিনটোত খাব লাগিব। পৃথিৱীৰ বহু মানুহে নৱবৰ্ষৰ প্ৰথম দিনটোত এইকেইটা বস্তু খায়, যাৰ ফলত তেওঁলোকে গোটেই বছৰ জুৰি বহুতো সমস্যাৰ পৰা সকাহ পোৱাৰ লগতে তেওঁলোকে বহুতো সুফল পাবলৈ, শুভ ফল তেওঁলোকে পাবলৈ সক্ষম হয়। বছৰটোত তেওঁলোকে সফলতাৰ মুখ দেখিবলৈ সক্ষম হয়। আপুনিও যদি জীৱনত বা এই বছৰটোত আপুনি ভালে কুশলে পাৰ হৈ যোৱাটো বিচাৰে, আপোনাৰ লগত একো সমস্যা নোহোৱাটো বিচাৰে, সেইবাবে আপুনি অৱশ্যেই এইকেইটা বস্তুৰ এটা বস্তু হ'লেও 1 জানুৱাৰীৰ দিনা বুধবাৰে আপুনি খাবলৈ চেষ্টা কৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আপোনাৰ আৰাধ্য পৰমেশ্বৰৰ নাম কমেণ্ট ছেকশ্যনলৈ গৈ ভক্তি মনেৰে স্মৰণ কৰিব, যাতে আপোনাৰ আৰাধ্য ইষ্ট দেৱতাৰ কৃপাত আপোনাৰ সকলো সমস্যাৰ পৰা আপুনি আগন্তুক বছৰটোত মুক্ত হ'ব পাৰে। আগন্তুক বছৰটোত যাতে আপুনি ভাল ফল পাব পাৰে, ভগৱানৰ কৃপা দৃষ্টি যাতে আপোনাৰ ওপৰত থাকে, সেইবাবে আপুনি ভক্তি মনেৰে সঁচা হৃদয়েৰে আপোনাৰ ইষ্ট দেৱতাৰ নাম কমেণ্ট ছেকশ্যনত লিখি আপোনাৰ ইষ্ট দেৱতাৰ নামত এই ভিডিঅ'টোত এটা লাইক কৰি ল'ব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। আজিৰ ভিডিঅ'টো চোৱাৰ পাছত আপুনি নৱবৰ্ষৰ প্ৰথম দিনটোত এই বস্তু খালে আপুনি আগন্তুক বছৰটোত নিজেই আপুনি আচৰিত হ'ব। আপুনি নিজেই জানিব পাৰিব আপুনি বছৰৰ প্ৰথম দিনটোত এই বস্তুকেইটা খোৱাৰ ফলত আপুনি কেনেকুৱা ফল পাবলৈ সক্ষম হৈছে, কিদৰে আপোনাৰ জীৱনৰ সকলো ৰোগ ব্যাধি বা আপুনি যি কামত বাধাৰ সন্মুখীন হয়, সেই বাধাৰ সন্মুখীনৰ পৰা আপুনি কিদৰে এই নতুন বছৰটোত মুক্ত হৈ সকলো কামতে আপুনি সফলতাৰ সন্মুখীন হ'ব পাৰিব। আপুনি নিজেই অনুমান কৰিব পাৰিব। আগন্তুক নৱবৰ্ষলৈ মাজতে মাথো আৰু দুটামান দিন। আপুনি আজিৰ ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চাই জানি লয় কোনকেইটা বস্তু আপুনি 1 জানুৱাৰীৰ দিনা খাব লাগিব, তেতিয়া আপুনি আগন্তুক গোটেই বছৰটোৰ বাবে সুফল আপোনাৰ জীৱনলৈ আহিব, আপোনাৰ পৰিয়ালৰ জীৱনলৈ সুফল আহিব। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি বলক আজিৰ এই ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। কি বস্তু আপুনি 1 জানুৱাৰীৰ দিনটোত খোৱাটো জৰুৰী। তাৰ আগতে আপোনালোক সকলোকে এটা সৰু অনুৰোধ কৰিব বিচাৰিছোঁ, যদিহে প্ৰিয় দৰ্শক আপুনি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোত ভিজিট কৰি আছে আজি, অৰ্থাৎ আপুনি আমাৰ এই চেনেলটোৰ প্ৰথমবাৰৰ বাবে আজিৰ এই ভিডিঅ'টো চাই আছে,
তেন্তে আপুনি আজিৰ এই ভিডিঅ'টো চোৱাৰ পাছত আপুনি ভিডিঅ'টো চাই থাকোঁতেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো প্ৰিয় দৰ্শক আপুনি যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে তেতিয়া আপুনি প্ৰতিদিনে এটা নতুন ইনফৰ্মেটিভ কথা প্ৰতিদিনে জানিব পাৰিব। আমি আপোনালোকৰ বাবে নতুন এটা ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। প্ৰতিদিনে আপুনি এটা ইনফৰ্মেটিভ কথা এই চেনেলটোৰ জৰিয়তে জানিবলৈ সক্ষম হ'ব পাৰিব আৰু আপুনি জীৱনত সুফল পাবলৈ সক্ষম হ'ব পাৰিব। সেইবাবে সকলোৱে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ, আহক আজিৰ এই ভিডিঅ'টোৰ মূল বিষয়বস্তু। কি বস্তু আপুনি নৱবৰ্ষৰ প্ৰথম দিনটোত খোৱাটো অত্যন্ত জৰুৰী। প্ৰিয় দৰ্শক, বছৰৰ আৰম্ভণিৰ প্ৰথম দিনটোতে এই খাদ্যসমূহ খালে আপোনাৰ ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাব। যিকোনো শুভ কাম যদি আপুনি আগন্তুক বছৰটোত কৰিম বুলি ভাবিছে বা শুভ কাম কৰিবলৈ ওলাই গৈছে বছৰৰ প্ৰথম দিনটোত, তেন্তে আপুনি এই বছৰৰ প্ৰথম দিনটোত অৱশ্যে এইকেইটা বস্তুৰ এটা হ'লেও আপুনি খাই যোৱাটো খুবেই জৰুৰী। যদি আপুনি এইকেইটা বস্তুৰ এটা বস্তু হ'লেও খাই যায়, তেতিয়া আপুনি যিটো শুভ কামত ওলাই যাব সেই শুভ কামটোত আপুনি ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। সেইবাবে এই ভিডিঅ'টো চাই আপুনি জানি লোৱাটো জৰুৰী। আপুনি বাৰু জানেনে বছৰৰ প্ৰথম দিনটোত অৰ্থাৎ আৰম্ভণিতে আপুনি যদি এই বস্তুকেইটা খায় তেতিয়া বছৰটোৰ ভিতৰত আপোনাৰ জীৱনলৈ শুভ কামনা কঢ়িয়াই আনিব। লোকে বিশ্বাস কৰে যে বছৰৰ প্ৰথমতেই যদি ভাল হয় তেতিয়া গোটেই বছৰটোৰ বাবে ভাল হয়, একো অপায় অমংগল নঘটে। গতিকে এনে ক্ষেত্ৰত এই সময়খিনি আনন্দৰ আৰু উত্তেজনাৰ সৈতে সময় কটাব লাগে, ফূৰ্তি কৰিব লাগে। বছৰটোৰ ভিতৰত আপুনি সুখী হ'বলৈ বিভিন্ন ধৰণৰ কাম কৰিব পাৰে। পৃথিৱীৰ বিভিন্ন দেশত নৱবৰ্ষৰ আৰম্ভণিৰ প্ৰথম দিনটোত এই বস্তুকেইটা খায়। তেন্তে আহকচোন আমিও জানো কোনকেইটা বস্তু খাব লাগে এই দিনটোত। এক নম্বৰতে হৈছে আৰ্থিক সমৃদ্ধিৰ লগত দলৰ সম্পৰ্ক আছে। বছৰৰ শেষ নিশা আপুনি সেউজীয়া শাক পাচলি দালি খালে শুভ কামনা আহে, জীৱনলৈ সুফল আহে। বছৰৰ শেষ নিশা আপুনি শাক পাচলি আৰু দালি খাবলৈ চেষ্টা কৰিব। আগন্তুক বছৰটোত আপোনাৰ জীৱনলৈ শুভ ফল আহিব। দৰ্শক, আমেৰিকাৰ কিছু ঠাইত নৱবৰ্ষৰ দিনা এই খাদ্য খোৱা হয়। আমেৰিকাৰ কিছু ঠাইত নৱবৰ্ষৰ দিনা হপিন জনৰ খাদ্য তৈয়াৰ কৰা হয়। ২ নম্বৰতে হৈছে যিকোনো শুভ কাম কৰাৰ আৰম্ভণিৰ আগতে, শুভ কামলৈ যোৱাৰ আগতে যদি আপুনি দৈ খাই যায় তেন্তে অত্যন্ত শুভ। বিশেষকৈ ভাৰতত শুভ কামৰ আগতে, শুভ কাম কৰিবলৈ যোৱাৰ আগতে দৈ আৰু চেনি খোৱাৰ প্ৰথা আছে। গতিকে নৱবৰ্ষৰ প্ৰথম দিনটোত যদি আপুনি দৈ খাব পাৰে তেন্তে অত্যন্ত শুভ। আপুনি যিকোনো কাম আগন্তুক বছৰটোত কৰিলে আপুনি সুফল পাবলৈ সক্ষম হ'ব পাৰিব, শুভ কামনা বৃদ্ধি হ'ব আপোনাৰ। সেইবাবে আপুনি নৱবৰ্ষৰ প্ৰথম দিনটোত দৈ খাবলৈ চেষ্টা কৰিব। ৩ নম্বৰতে হৈছে হালধীয়া কমলা ৰঙৰ ফুলবোৰকো আৰ্থিক সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয়। চীনকে ধৰি বিভিন্ন দেশত নৱবৰ্ষত হালধীয়া বা কমলা ৰঙৰ ফল খোৱা হয়। চীনত নৱবৰ্ষৰ উপলক্ষে কমলা খোৱাৰ প্ৰথা আছে। যদি আপুনি এই দিনটোত কমলা খায় তেতিয়া আগন্তুক বছৰটোত আপুনি ভাল ফল পাব পাৰিব। প্ৰিয় দৰ্শক, ৪ নম্বৰতে হৈছে আপেল। আপেলক প্ৰেম আৰু উভতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। গতিকে নৱবৰ্ষৰ প্ৰথম দিনা আপুনি এই ফল যদি খায় তেতিয়া আপুনি প্ৰেমৰ ক্ষেত্ৰত সুফল পাবলৈ সক্ষম হ'ব পাৰিব। ৫ নম্বৰতে হৈছে ইউৰোপৰ কিছু দেশত মাজনিশা ১২ বজাৰ ভিতৰত মাছ খোৱাৰ প্ৰথা আছে। মাছক প্ৰগতি আৰু সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয়। একেলগে অত্যাধিক কণীৰ পৰা মাছক সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয়। গতিকে কিছুমান ইউৰোপী লোকে মাছ খায় বছৰৰ আৰম্ভণিৰ প্ৰথম দিনটোত। প্ৰিয় দৰ্শক, এইবাৰ আগবাঢ়িছোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটোৰ বিষয়ে। এই বস্তুটো আপুনি অৱশ্যেই খাব নৱবৰ্ষৰ প্ৰথম দিনা। বস্তুটোনো কি, আহক এইবাৰ আমি জানো।
6 নম্বৰৰ বস্তুটো হৈছে ইউৰোপৰ কিছুমান দেশত আৰু আমেৰিকাত নৱবৰ্ষৰ দিনা আঙুৰ খোৱাৰ পৰম্পৰা আছে। পৰম্পৰা ৰীতি-নীতিৰ অনুসৰি নৱবৰ্ষৰ প্ৰথম দিনটোত 12টা আঙুৰ খোৱা হয়। এই 12টা আঙুৰে বছৰটোৰ 12টা মাহক প্ৰতিনিধিত্ব কৰে। বছৰৰ আৰম্ভণিতে 12টা আঙুৰ খালে 12 মাহলৈকে ভাগ্যত ভাল ফল পোৱা যায় বুলি বিশ্বাস কৰা হয়। সেইবাবে প্ৰিয় দৰ্শক, আপুনি আপোনাৰ পৰিয়ালৰ সকলো সদস্যকে নৱবৰ্ষৰ প্ৰথম দিনটোত 12টা আঙুৰ অৱশ্যেই খাবলৈ দিব। লগতে আপুনিও 12টা আঙুৰ অৱশ্যেই খাব। 12টা আঙুৰৰ লগত বছৰৰ 12টা মাহৰ প্ৰতিনিধিত্ব কৰে বুলি কোৱা হয়। বছৰৰ 12টা মাহতে আপুনি শুভ ফল পাবলৈ সক্ষম হ'ব পাৰিব বুলি বিশ্বাস কৰা হৈছে। এইবাবে বছৰৰ প্ৰথম দিনটোত অৰ্থাৎ 1 জানুৱাৰীৰ দিনা আপুনি 12টা আঙুৰ অৱশ্যেই খাব। প্ৰিয় দৰ্শক, এইবাৰ আহিছোঁ আমি 7 নম্বৰটোৰ বিষয়ে। 7 নম্বৰতে হৈছে নৱবৰ্ষৰ দিনা কেক বা ৰুটি খোৱাৰ প্ৰথা আছে। কিন্তু কেক বা ৰুটি মুদ্ৰাত ৰাখি তৈয়াৰ কৰা হ'ব লাগে। মুদ্ৰাযুক্ত পিঠা আৰু ৰুটি এটুকুৰা পোৱা সকলৰ ভাগ্য ভাল বুলি গণ্য কৰা হয় বা বিশ্বাস কৰা হয়। আৰ্থিক সমৃদ্ধিৰ বাবে এই দিনটোত আপুনি কেক কাটি দিয়া হয়। কেক কাটি আপুনি এই দিনটোত খাব পাৰে। আৰ্থিক সমস্যা আপোনাৰ দূৰ হ'ব। সমৃদ্ধিৰে আপোনাৰ ঘৰখন ভৰি পৰিব। আপুনি আগন্তুক বছৰটোত সুখ আৰু সমৃদ্ধি লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, এইকেইটা বস্তুৱে আছিল যিকেইটা বস্তুৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছিলোঁ। সেইবাবে প্ৰিয় দৰ্শক, আপুনি আগন্তুক নৱবৰ্ষৰ প্ৰথম দিনটো অৰ্থাৎ 1 জানুৱাৰীৰ দিনা আপুনি এইকেইটা বস্তুৰ এটা বস্তু হ'লেও অৱশ্যেই খাব। বিশেষকৈ আপুনি 12টা আঙুৰ এই দিনটোত খাবলৈ চেষ্টা কৰিব। 12টা আঙুৰ আপুনি এই বছৰৰ প্ৰথম দিনটোত খালে আপুনি আগন্তুক বছৰটোত আপুনি ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। জনবিশ্বাস অনুসৰি এই দিনটোত অৰ্থাৎ বছৰৰ প্ৰথম দিনটোত যদি 12টা আঙুৰ খায়, তেতিয়াহ'লে আপুনি আগন্তুক বছৰটোত আচৰিত সুফল পাবলৈ সক্ষম হ'ব পাৰিব। কৰ্মক্ষেত্ৰতেই হওক বা ব্যৱসায়িক ক্ষেত্ৰতেই হওক, শিক্ষাৰ ক্ষেত্ৰতেই হওক, আপুনি ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। সেইবাবে আপোনাৰ ঘৰৰ প্ৰতিজন ব্যক্তিয়ে এই দিনটোত অৰ্থাৎ বছৰৰ 1 জানুৱাৰীৰ দিনা বুধবাৰে আপুনি মনত ৰাখিব, 2025 বৰ্ষৰ 1 জানুৱাৰীৰ দিনা বুধবাৰে আপুনি 12টা আঙুৰ অৱশ্যেই খাব। 12টা আঙুৰ খোৱাৰ ফলত আপুনি আগন্তুক 2025 বৰ্ষটোত ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। সেইবাবে আজিৰ এই ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব। আপোনাৰ আত্মীয় স্বজনৰ লগতো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও নৱবৰ্ষৰ প্ৰথম দিনটোত এইকেইটা বস্তু অৱশ্যেই খাব পাৰে। বিশেষকৈ 12টা আঙুৰ এই দিনটোত খাব পাৰে। পৃথিৱীৰ বহু মানুহে এই দিনটোত 12টা আঙুৰ খাই বছৰটো ভালদৰে পাৰ কৰে। আপুনিও খাবলৈ চেষ্টা কৰিব। আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনকো খাবৰ বাবে আজিৰ এই ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰি দিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই আপুনি বহুকেইটা নজনা কথা জানিব পাৰিলে। গতিকে প্ৰিয় দৰ্শক, আপোনালোক ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। নতুন এটা ভিডিঅ'ত সকলোকে লগ পাম। ধন্যবাদ।